আজি এটা সাইডত আহিছোঁ আমাৰ হৈবৰ গাঁও ওচৰতে নগাঁও ডিষ্ট্ৰিক্টৰ টাউনৰ মাজতে আমাৰ যিটো হৈবৰ গাঁও আদৰ্শ বিদ্যালয় আছে তাৰে বিল্ডিঙৰ কাম চলি আছে। এইটো আমাৰ ফাৰ্ষ্ট ফ্ল'ৰ এইটো ঢালাই হৈছে, স্লেব ঢালাই হৈছে, পানী দি ৰাখিছে, এনেকৈ পানী দি ৰাখিছে। এটা চাব আহিছোঁ আৰু বৰ্তমান মিস্ত্ৰীবিলাক ঈদত গৈছিল, ঈদৰ পৰা আহিছে, কাম আৰম্ভ কৰিছে, তলত ৰড চড কাটি আছে এইবিলাক। এতিয়া এইবিলাক কিবিলাক আছে পিলাৰবিলাক এইবিলাক হ'ল লেপিং এইবিলাক এইটো মেজাৰমেণ্ট অৰিজিনেলি 150 আছে অলপ অলপ কি হৈছে এইটো মিলাই দিব তেওঁলোকে, ঠিক আছে। এইটো আমাৰ বৰাদা চাইছে, বৰাদা ইনচাৰ্জ হৈ আছে এই চাইডৰ, বৰাদা চাই আছে, কৰিছে বোলে যে এইটো মানে অলপ কম বেছি কৰিছে মিস্ত্ৰীয়ে, কাঠ ধাপত কৰিছে তো এইটো ঠিক কৰিব আৰু যিটো মেজাৰমেণ্ট আছে 150 এইটো কৰি দিব, কৰি একেলগত পূৰা কি কৰিব গোটেইকেইটা মানে যিকেইটা আছে আৰু বাকীখিনি কাম তেওঁলোকে মানে কৰিব, শুদ্ধকৈ কৰিব। এইটো সেইটো চাব আহিছে মানে আমি, আৰু বাকীবিলাক আছে এইফালে এইবিলাক ঠিক আছে এইবিলাক আমাৰ পোষ্টৰ ৰিং আছে, ৰিঙৰ চাইজটো সবসময় এনেকুৱা হ'ব লাগে, এনেকুৱা হ'লে ভাল হয়। এটা কিছুমানে কি কৰে জানেনে, কিছুমানে কৰে কি এই বস্তুটো যে আছে না, এই বস্তুটো ডাইৰেক্ট এনেকৈ বেণ্ডটো নিদিয়ে, ইফালে দিয়ে, সেইটো কিন্তু বেয়া, এইটো খুলি যোৱাৰ চান্স থাকে। যদি কি হয় এটা মই এটা চিম্পল দেখাই দিওঁ, যেনেকুৱা এইটো নুখুলিব কেনেকৈ, এইটো যে আছে যেনেকুৱা ৰডত এইটো থাকে নহয়, এইটো ৰডত ধৰক এনেকৈ থাকে নহয়, এতিয়া মানে কি হ'ল এইটো খুলি যোৱাৰ চান্সটো নাই, একেবাৰে নাই, খুলি যোৱাৰ চান্সটো নাথাকে কিন্তু যিমানে কি হওক। ইয়াৰ মাজতে এটা বহিব, এইটো ভাগে ভাগে আছে, ডবল আছে এইটো খুলি যোৱাৰ চান্সটো নাথাকে। আৰু যেতিয়াই মানে ইয়াত কি হয় এইটো চিধা থাকে না, তেতিয়া এই এনেকুৱা ধৰণৰ খুলি ফাঁক হোৱাৰ চান্সটো থাকে, সেইকাৰণে ইয়াত এটা বান্ধি দিয়ে পিছত এইটো বেণ্ডটো সবসময় কৰিব লাগে ৰডটো, ঠিক আছে। ৰিংটো বনাওঁতে তেনেকুৱা মিস্ত্ৰীবিলাক জানে, তেনেকুৱা হিচাপত তেওঁলোকে শিকাই দিয়ে আছে যে যাতে এইটো চিধা নাথাকে। কিছুমান ঘৰৰ কামত আমালোকে তেনেকুৱা কৰোঁ, কিন্তু আমাৰ সকলোৱে মানে এটা মনত ৰাখিব লাগে যে মানে কি হ'ব নালাগে, এইটো চিধা হ'ব নালাগে, ডাইৰেক্ট এলটো কৰি থৈ দিয়ে, অলপ বেণ্ড কৰি দিব লাগে, তে মানে এই গেপটো এনেকৈ এইটো নহয়, ঠিক আছে। আৰু ৰডটো আমাৰ আছেই, আমাৰ এই যে লেপিঙৰবিলাক চাওক, এই লেপিং যিটো জইনিং যদি দিয়ে এই লেপিং কিন্তু চিধা, কোনোবাই কি কৰে ঘৰত চিধা দি দিয়ে, গোটেই ষ্টেট আচলতে ষ্টেট দিব নাপায়। আমাৰ দলঙত বা কিহত এই লেপিংটো জইন কৰোঁতে সবসময় ইয়াত এল টাইপ কৰি ল'ব লাগে এনেকুৱা, তেনেহ'লে এইটো লেপিংটো মিলি যায়, এইটো সবসময় এইটো এল টাইপ অলপ কৰি ল'ব। এই ৰডটো চাওক, এই অলপ এল টাইপ কৰি ল'ব আছে, তেনেহ'লে কি হয় এইটো ইয়াত আহি ৰডটো পূৰা সমান হৈ যায়, পূৰা ষ্টেট হৈ যায়। কিছুমানে কি কৰে চিধা লেপিং বান্ধি দিয়ে, এইটো ভুল, কিন্তু সেইটো তেনেকৈ বান্ধিব নাপায়, ঠিক আছে। এইটো মিস্ত্ৰীক জনোৱা আছে আৰু সেই হিচাপতে কাম চলি আছে, আমাৰ কামবিলাক তেনেকৈ হৈ আছে, তো সেইটোৱে আৰু এতিয়া আমাৰ পানী দিয়া আছে, হ'ল পানী মোটামুটি থাকিব 28 দিন ন, 28 দিন মিনিমাম 1 মাহ, আৰু 28 দিন 30 দিন থাকিব পানী, এনি টাইম পানী থাকিব লাগিব ঢালাৰ পিছত। এই তেনেকৈ আৰু এইখিনি জনালোঁ আৰু কাম, আৰু বাকীখিনিতো আমাৰ ইফালে চিৰিৰ কামো এইফালে চলি আছে, এইফালে চিৰি বনাইছে, এইফালে এইটো আছে আমাৰ। ইমানখিনি আৰু আজিলৈ ইমানখিনি জনালোঁ, ঠিক আছে। আকৌ বেলেগ চাইডত যাম।